ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 5 তাৰিখ। আজি বৃহস্পতিবাৰ, আজি অসমীয়া জেঠ মাহৰ 21 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দশমী তিথি, আজি নক্ষত্ৰ হ'ব হস্ত নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধি যোগ, তাৰপিছতে বৃত্তিপাত যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি। আজি জন্মত কন্যা ৰাশি, সূৰ্যবৰ্ণ মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত দুখ নাই, যোগিনী উত্তৱত। সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:08। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপুনি কিছুমান বিশেষ সিদ্ধান্ত ল'ব পাৰে, যিবোৰ অদূৰ ভৱিষ্যতে আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছু কৃতিত্বৰ বাবে অপেক্ষা কৰি যদি আছে যুৱক যুৱতীসকলে, অলপ ধৈৰ্যৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। এলাহ আৰু অসাৱধানতাৰ দৰে অভ্যাসক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। যিকোনো কাম পৰিকল্পনা কৰাৰ আগতে সেইবোৰ কাৰ্যকৰী কৰাত আপোনালোকৰ মনোযোগ কিন্তু অব্যাহত ৰাখক বুলি কৈছে। মনৰ ওপৰত অত্যধিক মানসিক চাপে আপোনালোকৰ টোপনিৰ ওপৰতো উত্তেজনাৰ বা প্ৰভাৱ পেলাব পাৰে। ঘৰখনত কিবা এটা বিষয়ক লৈ, কিবা এটা কথা বতৰাক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত যদি আপুনি প্ৰভাৱশালী ব্যৱসায়িক লগ পোৱাৰ সুযোগ পায়, তেন্তে লগে লগে ধৰি লওক আৰু আপোনালোকৰ সামৰ্থ্যৰ বাবে ব্যৱসায়ত বহুতো গুৰুত্বপূৰ্ণ ইতিবাচক পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব। যি কামৰ অগ্ৰগতিত আপোনালোকৰ সহায় হ'ব। আজি আপোনালোকৰ কামত বা কৰ্মৰ ক্ষেত্ৰত অফিচৰ চিনিয়ৰ বা অফিচাৰ সকল বিশেষকৈ সন্তুষ্ট হ'ব আপোনালোকৰ কাম কাজখিনিক লৈ। প্ৰেম বা বৈবাহিক জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে। পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ সমস্যাবোৰ সমাধান কৰি সমস্যাবোৰ সোনকালে নিয়ন্ত্ৰণলৈ আনিব পাৰিব। প্ৰেমৰ সম্পৰ্কত সোমাই বেছি সময় নষ্ট কৰিব নালাগে। ইজনে সিজনৰ অনুভৱক সন্মান কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি অলসতা, অৱসাদ আদি সমস্যা অনুভৱ কৰিব পাৰে। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। বৃষ ৰাশি। আজি কোনো ফোন কলৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনাও আছে, যিটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। উপহাৰ আদান প্ৰদানো হ'ব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত শান্ত হৈ থাকক আৰু প্ৰকৃতিৰ লগত ধ্যান ধাৰণাত কিছু সময় কটালে শান্তি পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কামত সময় কটালে শান্তি লাভ কৰিব। তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে, কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব। ব্যৱসায়ত যিকোনো স্থবিৰ কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি থাকিব। যিকোনো কাগজ পত্ৰ সাৱধানে ব্যৱহাৰ কৰক। নিয়োজিত লোকসকলে কোনো ধৰণৰ বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সমন্বয়ৰ বাবে ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বুলি কৈছে। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীৰ সৈতে লং ড্ৰাইভত যাব পাৰে। ভাল এখন ঠাইলৈ যাব পাৰে মানসিক শান্তিৰ বাবে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰ আৰু দুৰ্বলতাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কামৰ লগতে স্বাস্থ্যৰ প্ৰতি কিন্তু যত্ন লোৱাটো আজিৰ দিনটোত প্ৰয়োজন আছে। বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগে বৰ্তমান সময়ত। আজি এই সময়খিনিত ব্যৱসায়ত যিকোনো সিদ্ধান্ত ভাবি চিন্তিহে লওক বুলি কৈছে। নহ'লে আপোনালোকৰ সিদ্ধান্তবোৰৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মিষ্টেক হ'ব বুলি আশংকা কৰা হৈছে। গতিকে
সাৱধানতাৰ অৱলম্বন কৰিলে নিজৰ বাবে ভাল হ'ব বুলি কৈছে আনৰ সমস্যাত আপোনালোকে অপ্ৰয়োজনীয়ভাৱে জড়িত নহ'ব নিজৰ কাম কাজখিনি নিজে কৰক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজি এই সময়খিনি আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে ভাল সুযোগৰ সুবিধা ল'বলৈ সক্ৰিয় হওক আপুনি নতুন তথ্য আহৰণতো গুৰুত্ব দিব ইয়াৰ দ্বাৰা আপোনালোকৰ জ্ঞান আৰু আপোনালোকৰ যি ব্যক্তিত্ব বৃদ্ধি পাব বুলি কৈছে আত্মীয় আগমনৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যিকোনো অপ্ৰয়োজনীয় ভ্ৰমণৰ ফলত সময় আৰু ধনৰ অপচয় হ'ব পাৰে মানুহৰ লগত কথা পাতি থাকোঁতে আজিৰ দিনটোত সাৱধান হওক যদি আপুনি কিবা কামৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে ট্ৰাই কৰি আছে তেন্তে অলপ গুৰুত্ব সহকাৰে চিন্তা কৰাটো প্ৰয়োজন আছে শিশুৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ত এটা ডাঙৰ কথা চূড়ান্ত হ'ব পাৰে একেলগে কাম কৰিলে ব্যৱস্থাটো ভাল হৈ থাকিব ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থাকক কাৰ্যালয়ত দল হিচাপে কাম কৰাটো সুবিধাজনক হ'ব বুলি কৈছে কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব পৰিয়াল ব্যৱস্থাৰ উন্নতি হ'ব বহু দিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ স্মৃতিবোৰ সৃষ্টি হ'ব বুলি কৈছে বৰ্তমান সময়ত যিমান পাৰে সিমান আপোনালোকে তৰল পদাৰ্থ খাওক পানী খাওক ৰক্তচাপ আৰু ডায়েবেটিছ যিসকল ৰোগীয়াল আছে তেওঁলোকে ডক্টৰৰ হাতত পৰীক্ষা কৰাই ল'ব ভাল হ'ব আজি অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক বিশেষকৈ এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে মাতৃৰ কথা বতৰা আপোনালোকক কিছুমান ক্ষেত্ৰত উৎসাহিত কৰিব কিছুমান কাম কাজ কৰিবৰ বাবে তেওঁলোকক গালি গালাজ কেতিয়াও নকৰিব গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ বাবে বৰ্তমান সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি ফ'কাছ দিয়াৰ প্ৰয়োজন আছে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আজিৰ বাবে এই সময়খিনি এটা ভাল সময় বুলি কৈছে যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কৰ বিষয় চলি আছে তেন্তে আজি ইয়াৰ সমাধান হ'ব যাৰ বাবে মানসিক শান্তিও লাভ কৰিব কোনো ধৰ্মীয় ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হ'ব দিনটোৰ ভাগত কেতিয়াবা কথা বতৰা কৰাৰ সময়ত আপোনালোকৰ মুখৰ পৰা এনে শব্দ ওলাই আহিব পাৰে যিবোৰ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে কথা কওঁতে সাৱধান হওক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব এই সময়খিনিত গাড়ী চলোৱাৰ সময়ত কিন্তু মোবাইল ফোন আদি ব্যৱহাৰ নকৰিব খং আৰু ইগো ভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা হ'ব পাৰে আপুনি বহু পৰিমাণে সফলতাও লাভ কৰিব আজি আপোনালোকৰ কাম কাজবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব বিশেষকৈ আজি দিনটো শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট আদিৰ ক্ষেত্ৰত অলপ আপোনালোকে ধন বিনিয়োগ কৰোঁতে সাৱধানে বিনিয়োগ কৰক বুলি কৈছে পৰিয়ালত সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্ক স্থাপন হ'ব সুন্দৰকৈ কিন্তু মনত ৰাখিব এইবোৰে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত বিশেষকৈ যুৱক যুৱতীসকলৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নালাগে তাৰ প্ৰতি কিন্তু সজাগ হ'ব লাগে আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ইতিবাচক মনোভাৱ থকাটো অতিকৈ প্ৰয়োজনীয় প্ৰকৃতিখন সৈতে বিশেষকৈ কিছু সময় কটাওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজি গ্ৰহৰ যি অৱস্থান অনুকূল ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব ঘৰুৱা ব্যৱস্থাৰ লগত জড়িত যিকোনো কাম সম্পূৰ্ণ হ'ব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো বিশেষ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা আঁতৰি থকাটো আপোনালোকৰ নিজৰ বাবে ভাল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো বিশেষ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে অন্যথা
কৰ্মৰ চাপৰ বাবে মানসিক চাপ আপোনালোকৰ থাকিব লগা হ'ব পাৰে মানসিক চাপত বা কিবা এটা টেনচনত পৰিব লগা হ'ব পাৰে এই সময়ত শিশুসকলক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো প্ৰয়োজন আছে পৰিয়ালৰ বাবে সময় উলিয়াটো নিশ্চিত কৰক যদি আপুনি যাত্ৰা কৰি আছে তেন্তে আজি আপোনালোকৰ লাগেজৰ বিশেষ যত্ন লওক ব্যৱসায় দৃষ্টিকোণৰ পৰা জনসংযোগ আৰু বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগে বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত সুৰক্ষাৰ যি নিয়ম মানি চলক আজি আমদানি ৰপ্তানি কামখিনি সময়মতে সম্পূৰ্ণ কৰিবলৈ ব্যৱসায় ক্ষেত্ৰত চেষ্টা কৰক চৰকাৰী চাকৰিত ক্লায়েণ্টৰ লগত কাজিয়া হ'ব পাৰে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে ঘৰৰ যি ব্যৱস্থা সুখদায়ক কৰি ৰাখিব গতিকে সেইখিনি প্ৰয়োজন আছে প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক আৰু গধুৰ মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি আজি আপোনালোকৰ কষ্ট আৰু সামৰ্থ্য অনুসৰি ফলাফল পাবলৈ গৈ আছে যদি আপোনালোকে সজ্জাৰ বা ঘৰখন সলনি কৰাৰ পৰিকল্পনা আছে কিছু লোকৰ তেন্তে বাস্তু নিয়ম ব্যৱহাৰ কৰাটো লাভজনক হ'ব এই সময় সম্পূৰ্ণ সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে কেতিয়াবা কিবা এটা বিষয়ক লৈ দিনটো ভাগত অত্যধিক জেদি বা আপোনালোকৰ সন্দেহ থকাটো ক্ষতিকাৰকো হ'ব পাৰে গতিকে সময় অনুসৰি নিজৰ আচৰণ আৰু চিন্তাত নমনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক গহৰ যি অৱস্থান আজি স্বাভাৱিক হৈ থাকিব আজি ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা নকৰিব কাৰণ বৰ্তমান কোনো লাভৰ আশাৰ কম আছে লেনদেন সম্পৰ্কৰ বিষয়ত এটা সৰু ভুল আপোনালোকৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত কিন্তু কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত পাৰস্পৰিক সমন্বয়ৰ প্ৰয়োজন আছে পাৰিবাৰিক আপোনালোকৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব ঘৰৰ সকলো সদস্যৰ উল্লাস আৰু সুখী অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব বৰ্তমান পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব বতৰ অনুসৰি খাদ্য আৰু ৰুটিন আপোনালোকে বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব তুলা ৰাশি টকা পইচাৰ লগত জড়িত কিছুমান কাম আজি হৈ থাকিব এটা বিশেষ উদ্দেশ্যত আপুনি আজি আগবাঢ়ি যাব পাৰিব সমাধানো কৰিব পাৰিব মানসিকভাৱে শিথিলতাৰ অনুভৱ কৰিব কোনোবা অনুষ্ঠান বা কোনো ভাল লগা ঠাইত আপোনালোকে যাব পাৰে আজি আপোনালোকৰ যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰত মনোযোগ আপোনালোকে ৰাখক বুলি কৈছে অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে কিন্তু আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে কোনো ধৰ্মীয় উৎসৱৰ সময়ত ভুল বুজাবুজিৰ বাবে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে অপ্ৰয়োজনীয় তৰ্কৰ পৰা যিমান পাৰে আঁতৰাই ৰখাটো বা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা মানসিক চাপৰ বাবে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে কামত অতি গুৰুত্ব আৰু একাগ্ৰতা হৈ থকাটো প্ৰয়োজন আছে গাফিলতিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বাতিল হ'ব পাৰে যাৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা আছে আজি চৰকাৰী কাগজ পত্ৰ সংগঠিত কৰি ৰাখক আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু সহযোগিতা থাকিব অবিবাহিত লোকৰ বাবে ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে সুষম খাদ্যৰ লগতে শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামৰ লগতে কথাবোৰত নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে স্বাস্থ্য ভাল হৈ থাকিব নিয়মিতভাৱে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াই সহায় কৰিব ঠিক ৰাখি আজি আপোনালোকক সংগঠিত আৰু শক্তিশালী কৰি ৰাখিব প্ৰতিকূল পৰিস্থিতিতো আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু সেইখিনি ক্ষেত্ৰত সমাধান কৰিব পাৰিব আয়ৰ উৎসৱ বৃদ্ধি হ'ব আৰু কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ নিমন্ত্ৰণ পাব পাৰে কিছু লোকে কিন্তু খৰচ বেছি হৈ থাকিব আজি কৈছে ইয়াৰ ক্ষেত্ৰত কৰ্তন সম্ভৱ আপোনালোকৰ নহ'ব কোনো অচিনাকি ব্যক্তি কিন্তু আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে তৎক্ষণাত বিশ্বাস কৰিব নালাগে
বা নিজৰ বিষয়ে বিশেষ তথ্য নিদিব, নহ'লে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে। এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আজি প্ৰভাৱশালী হৈ থাকিব, কিন্তু যিকোনো ঠাইতে অতি সাৱধানে বিনিয়োগ কৰক। সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে। চৰকাৰী কাম কাজত কোনো ধৰণৰ খৰখেদাৰ সিদ্ধান্তৰ পৰা বিৰত থাকক। আজি ঘৰখনত আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি থাকিব। পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব। উচ্চ বিপি আৰু ডায়েবেটিছৰ সমস্যা হ'লে অসাৱধান নহ'ব। লঘু আৰু সহজে হজম হোৱাৰ খাদ্য আপোনালোকে খাব লাগে। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰক বুলি কৈছে। এই সময়খিনিত আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত লোৱাটো উচিত নহয়। নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থকাটো কৰ্তব্য আছে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক, ভাল হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি, আজি কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ দ্বাৰা সফলতা লাভ কৰিব। আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাই থাকিব। শিশুৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনাক বহুত শান্তি আৰু সকাহ দিব বুলি কৈছে। আজি আত্মীয়ৰ সৈতে সঠিক সম্প্ৰীতি বজাই ৰখা আৰু সৰু সৰু বিষয়বোৰক আওকাণ কৰা। আজি আপোনালোকৰ খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰিলে শান্তিপূৰ্ণ পৰিস্থিতি বজাই ৰাখিব পাৰিব। আজি শ্ব' অফৰ বাবে অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে, গতিকে ব্যৱসায়িক যিখিনি সমস্যা আছে সেই সমস্যাখিনি নিষ্পত্তি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি সাহস ৰাখক আৰু লগতে যিকোনো কামতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। চাকৰি এটা পাবলৈ চেষ্টা কৰা লোকসকলে বা কিবা এটা কৰ্মসংস্থাপন লাভ কৰিবৰ বাবে চেষ্টা কৰা লোকসকলে সাক্ষাৎকাৰ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অধিক কষ্ট কৰাটো কিন্তু প্ৰয়োজন আছে। স্বামী স্ত্ৰীৰ মাজত টেঙা মিঠাৰ আপোনালোকৰ সম্পৰ্ক থাকিব, সেইখিনি আপোনালোকক মজবুত কৰি ৰাখিব। এই লাগিব, এই ভাল হ'ব, তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব। বিবাহযোগ্য লোকৰ বাবে এটা ভাল প্ৰস্তাৱ আছে, প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যা পুনৰ দেখা দিব পাৰে, গতিকে অসাৱধান নহ'ব। শিথিলভাৱে চিকিৎসকৰ সৈতে যোগাযোগ অব্যাহত ৰাখক। প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজিলে আপোনালোকৰ প্ৰেম জীৱনটো মধুময় হ'ব। সন্দেহভাৱে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে, যিকোনো চিকিৎসাও তৎক্ষণাত ল'ব নালাগে। গতিকে পৰিৱেশ আৰু চিটুৱেশ্যন চাই আপোনালোকে আগবাঢ়ক, নিশ্চয়কৈ উপকৃত হ'ব। আনৰ দায়িত্ব বা আনৰ সমস্যাত জড়িত নপৰিব, আনৰ দায়িত্ব নল'ব তৎক্ষণাত। প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি, আজি ঘৰখনৰ সংস্কাৰ বা ঘৰখনৰ মেৰামতি বা সজ্জাৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু পৰিয়ালৰ লোকৰ মাজত উৎসাহৰ পৰিৱেশ এটা থাকিব। যিকোনো কাম কৰাৰ আগতে তাৰ বাবে আপোনালোকে যদি বাজেট বনাই লয় ভাল হ'ব, তেতিয়া আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিব পাৰিব। ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰিলে আপুনি আঘাত পাব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব বৰ্তমান সময়ত। এই সময়ত কোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেন তৎক্ষণাত নকৰিব, লোকচান হ'ব পাৰে। আজি আপোনালোকৰ যিকোনো বিশেষ বস্তু হেৰাই যাব পাৰে, গতিকে সাৱধানে আপোনালোকে হ'ব লাগিব বা সাৱধানে ৰাখিব লাগিব। ব্যৱসায়ত উত্থান পতন হ'ব, খৰখেদাকৈ কাম নকৰিব। কৰ্মচাৰীৰ পৰা কামবোৰ লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক। অসাৱধানতা আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। লগতে সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনালোকক আজি অসুবিধা দিব পাৰে বা আমনি কৰিব পাৰে বুলি কৈছে। কাৰ্যালয়ত এটা প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ পিছত আপুনি সকাহ পাব। আজি ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। ঘৰৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰেম থাকিব, বুজাবুজি থাকিব, সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। মানসিক চাপে কিন্তু আপোনালোকৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে, গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক, ফ্ৰী মাইণ্ডত কামখিনি কৰক। স্বাস্থ্যসন্মত খাদ্য খাওক আৰু যোগাসনৰ সহায় লওক যাতে মানসিক চাপৰ পৰা মুক্ত হয়।
আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ যি ধৰণৰ পৰিকল্পনা আছে আপোনালোকৰ পৰিকল্পনাক বিশেষকৈ কাৰ্যকৰী কৰিবলৈ আপোনালোকৰ বাবে এটা অনুকূল সময় বুলি কৈছে দীৰ্ঘদিন ধৰি বিচাৰদিন হৈ থকা বা ভুল বুজাবুজি হৈ থকা পাৰিবাৰিক বিষয়বোৰ নিষ্পত্তি কৰাৰ বাবে বা ভাল কৰাৰ বাবে এই সময়খিনিও ভাল বুলি কৈছে আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে যুৱক যুৱতীসকলে কিছু সুযোগ পাব পাৰে ভাল অপৰচুনিটি আপোনালোকৰ বাবে উপলব্ধ হ'ব পাৰে টকা পইচাৰ কথাৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হোৱাৰ সম্ভাৱনা আছে কিন্তু অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম বজাই ৰাখক এনে পৰিস্থিতিত নেতিবাচক কাম কাজৰ পৰা দূৰত্ব বজাই ৰখাটো উপযুক্ত হ'ব ব্যৱসায়ত বাধা আহিব পাৰে যাৰ বাবে কিছু কাম বন্ধ হৈ যাব পাৰে যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে আজিৰ দিনটো তেন্তে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো প্ৰয়োজন আছে অপ্ৰয়োজনীয়ভাৱে টকা পইচাৰ বিনিয়োগ নকৰিব কাৰ্যালয়ত চলি থকা কাম কাজ এতিয়াৰ বাবে একে থাকিব কিন্তু ভাল বোনাছ পাব পাৰে বৈবাহিক সম্পৰ্ক প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো নিশ্চিত কৰক স্বাস্থ্য ভালে হ'ব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ দৈনন্দিন ৰুটিনত বিশেষকৈ কিছু ব্যাঘাত জনিব পাৰে তেওঁলোকৰ হেল্থৰ কিছু ইছ্যুৰ বাবে গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ কৰ্তব্য হ'ব বুলি কৈছে বা দায়িত্ব হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আজি পূৰ্বপুৰুষৰ সম্পত্তি বা ইচ্ছা সম্পৰ্কীয় বিষয়বোৰ পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে সমাধান কৰিব পাৰিব ইয়াৰ বাবে চেষ্টা কৰি থাকিব লগতে ব্যক্তিগত কাম-কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব লাগিব লক্ষ্যত উপনীত হোৱাত অভিজ্ঞ ব্যক্তিৰ সহযোগ লাভ কৰিব বিশেষকৈ যুৱক যুৱতীসকলে সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয় নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰক সৰু সৰু নেতিবাচক কথাবোৰক গুৰুত্ব সহকাৰে ল'ব নালাগে এৰা ধৰাৰ মাজেৰে চলিব লাগে যিকোনো ঠাইৰ পৰা যিকোনো অপ্ৰীতিকৰ বা অশুভ খবৰ পোৱাৰ বাবে মনত দুখৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনুকূল সময় গতিকে আপোনালোকৰ উৎসাহ কমি যাবলৈ নিদিব ব্যৱসায়িক ক্ষেত্ৰত যিমান বেছি কষ্ট কৰে যিমান বেছি আপোনালোকে হাৰ্ড ৱৰ্কিং কৰে তিমান বেছি প্ৰফিট হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব যুৱক যুৱতীসকলে কেৰিয়াৰৰ সম্পৰ্কে কিছু সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ সময় আপোনালোকৰ পক্ষত অংশীদাৰীত্বৰ সম্পৰ্ক ব্যৱসায়ত অংশীদাৰৰ সৈতে সম্পৰ্কত কোনো ধৰণৰ তিক্ততা আহিবলৈ নিদিব বৈবাহিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব বুজাবুজি থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কক অধিক মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক অত্যধিক কামৰ বাবে ৰক্তচাপ বা চেনিৰ মাত্ৰা আদি সমস্যাৰ বৃদ্ধি পাব পাৰে অৰ্থাৎ ডায়েবেটিছৰ সমস্যাৰ বৃদ্ধি পাব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বৰ্তমান সময়ত কিন্তু উপযুক্ত হ'ব বুলি কৈছে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো মীন ৰাশি জাতক জাতিকাসকলৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা হৈ থাকিব একাগ্ৰতা প্ৰয়োজন আছে বৰ্তমান সময়ত আৰু সেইখিনি আপোনালোকে দিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক